সকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে আমাৰ জীৱনটো সুন্দৰময় কৰিব বিচাৰোঁ, আশাময় কৰিব বিচাৰোঁ, আৰু আমি আমাৰ আগন্তুক সময়খিনি সদায় আমি পজিটিভলি ৰিজাল্ট বিচাৰোঁ। বন্ধুসকল, এই বিচৰা নিবিচৰা এই বিষয়বিলাক যেতিয়া আমি আমাৰ চিন্তাত আহে, তেতিয়াই আমি বিচাৰ কৰোঁ প্ৰকৃতাৰ্থত মোৰ জীৱনটোত বা মোৰ আগন্তুক সময়খিনিত কিবা এনেকুৱা প্ৰিডিকশ্যন কৰিব পাৰি নেকি, বা এনেকুৱা কিছুমান নিৰ্ধাৰণ কৰিব পাৰি নেকি যে আচলতে মই কি সম্ভৱ মোৰ জীৱনৰ পৰা, বা মোৰ কি পজিটিভ এনেকুৱা গুণ আছে যিবিলাক গুণ প্ৰকৃতাৰ্থত মই ব্যৱহাৰ কৰিলে মই মোৰ জীৱনটোক সুন্দৰময় কৰি তুলিব পাৰোঁ। আজি আমি আলোচনা কৰিম সোমবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ জীৱনত, তেওঁলোকৰ ব্যক্তিত্বত যি সুন্দৰ গুণবিলাক আছে, বা তেওঁলোকৰ জীৱনত কি নিগেটিভ আছে, কি এনেকুৱা কিছুমান কাৰক আছে যিবিলাক কাৰকে তেওঁলোকৰ জীৱনটোক নিগেটিভলি প্ৰভাৱিত কৰে। গতিকে আহক বন্ধুসকল আলোচনা কৰোঁ। আপোনাৰ জন্মৰ বাৰ যদি সোমবাৰ হয়, তেতিয়াহ'লে আপুনি অতি ভাগ্যশালী লোক, কিয়নো সোমবাৰ দিনাখন আপুনি জন্মগ্ৰহণ কৰা কাৰণেই আপোনাৰ সদায় আপোনাৰ ওপৰত প্ৰভু মহাদেৱৰ কৃপা থাকে। আপুনি ঈশ্বৰৰ এনে এক আশীৰ্বাদ লৈ জন্মগ্ৰহণ কৰে, যাৰ কাৰণে আপুনি বহু সময়ত অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰে, আৰু প্ৰতিটো ক্ষণত জীৱনটোক সুন্দৰময় কৰি তোলাৰ কাৰণে যি প্ৰচেষ্টা তাক আপুনি অব্যাহত ৰাখে। আপুনি যেতিয়াই ধন সম্পত্তি প্ৰাপ্তিৰ কাৰণে কিছু কাম কৰে, চিন্তা কৰে, আপোনাৰ দিশত ধন সম্পত্তিৰ আগমন ঘটাটো নিশ্চিত হৈ পৰে। আপুনি ধন সম্পত্তি প্ৰাপ্তি আপোনাৰ কাৰণে সহজসাধ্য হৈ পৰে। যদিও কিছুমান নিগেটিভ কাৰকে বা কিছু তামসিক গুণ আপোনাৰ ওচৰত বিৰাজমান, যাৰ কাৰণে আপোনাৰ বাধাৰ সৃষ্টি হয়, কিন্তু আপুনি আপোনাৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ কাৰণে আপুনি ধন সম্পদ আহৰণ কৰাত আপোনাৰ সদায় আপুনি আগবাঢ়ি যাব পাৰে। মান সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত আপুনি সদায় উচ্চ স্তৰত অধিষ্ঠিত হয়। সেয়া লাগিলে শিক্ষাৰ ক্ষেত্ৰতে হওক, ৰাজনীতিৰ ক্ষেত্ৰতে হওক, বা অন্য বিষয়তে হওক, আপুনি নিশ্চিত ৰূপত উচ্চতম শিখৰলৈকে গতি কৰে। ঠিক সেইধৰণে আপোনাৰ যি প্ৰেম আৱেগ, সেই ক্ষেত্ৰত আপুনি সদায় শ্ৰেষ্ঠ বিবেচিত হয়। প্ৰেম আৱেগ ইত্যাদি বিষয়বিলাকক অতি সন্মান কৰে, আৰু আপুনি এই বিষয়বিলাকক আপোনাৰ জীৱনৰ অংশ হিচাপে লৈ আপুনি সুন্দৰতম কৰিবলৈ প্ৰচেষ্টা কৰে। ঠিক সেইধৰণে আপোনাৰ পৰিয়ালটোক সদায় আপুনি সুন্দৰতম ৰূপ দিব চেষ্টা কৰে। পৰিয়ালটো আপোনাৰ জীৱনৰ প্ৰাণকেন্দ্ৰ। আপুনি পৰিয়ালটোক লৈ এটা সুন্দৰ জীৱন কামনা কৰে, সুন্দৰতম জীৱন আপুনি আশা কৰে। ঠিক সেইধৰণে আপোনাৰ সতি সন্ততিৰ কাৰণে আপুনি সুন্দৰ পৰিকল্পনা কৰে, আৰু আপোনাৰ সতি সন্ততিয়ে আপোনাক মান সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰতে হওক বা জীৱনটোক সুন্দৰময় কৰাৰ ক্ষেত্ৰতে হওক আপোনাক সদায় সহযোগ প্ৰদান কৰে। গুৰুৰ কৃপা আপুনি সদায় লাভ কৰে। গুৰুৰ কৃপা থকাৰ কাৰণে আপুনি আপোনাৰ জীৱনটোক আৰু সুন্দৰতম কৰিবলৈ প্ৰেৰণা পায়। আপুনি সদায় স্বাস্থ্যৰ প্ৰতি যত্নশীল, স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব প্ৰদান কৰে। আপোনাৰ স্বাস্থ্যটোক আপুনি সুন্দৰময় কৰাৰ বা সুন্দৰতম ৰূপ দিবলৈ আপুনি সদায় প্ৰচেষ্টা কৰে। ঠিক সেইধৰণে আপুনি জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰচেষ্টা কৰে। জ্ঞান আৰু বুদ্ধিয়ে আপোনাক যথেষ্ট সময়ত সহায় কৰে, আৰু জ্ঞান আৰু বুদ্ধিৰ প্ৰাপ্তি আপুনি কৰে। আৰু লগতে আপুনি এখন সুন্দৰ সমাজ লাভ কৰে, যিখন সমাজ আপোনাক সদায় প্ৰেৰণা দিয়ে, যিখন সমাজ আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, আৰু সদায় আপুনি সামাজিক বন্ধনৰ মাজত বা সামাজিক গুৰুত্বক আপুনি প্ৰাধান্য দিয়ে, আৰু সমাজখনক নিজৰ লগতে আগবঢ়াই নিয়াৰ আপোনাৰ পৰিকল্পনা থাকে। এই ভাল গুণবিলাকৰ লগতে কিছুমান দিশত আপুনি বিচাৰ কৰি চাব লাগে, বা নিজকে আপুনি আপোনাৰ কিছু নিগেটিভ কাৰক যিবিলাকে আপোনাক প্ৰভাৱ নিগেটিভলি কৰে আপোনাক, সেই বিষয়বিলাক আপুনি গুৰুত্ব দিয়াটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, দিয়াটো দৰকাৰ। যেনেকৈ বহু সময়ত আপোনাৰ ঈৰ্ষা, খং, ইগ' ইত্যাদি বিষয়বিলাকে আপোনাক প্ৰভাৱ বিস্তাৰ কৰে। কেতিয়াবা আপোনাৰ ভিতৰত সেই অহংকাৰ জাগৃত হয়, আৰু সেই অহংকাৰৰ ফলত আপুনি বহুত সময়ত এনে কিছু কাণ্ড কৰে বা এনে কিছু ক্ৰোধমূলক কাণ্ড কৰে, যিবিলাকৰ কাৰণে বহু সময়ত আপুনি উন্নতি শিখৰত থকাৰ পিছতো আপোনাক বাধাৰ সৃষ্টি হৈ পৰে। সেইকাৰণে অহংকাৰ, দৰ্প, ক্ৰোধ ইত্যাদি বিষয়বিলাক আপুনি সদায় গুৰুত্ব সহকাৰে ল'ব লাগিব, আৰু এই বিষয়বিলাক যদি আপুনি কণ্ট্ৰল কৰিব পাৰে, তেতিয়াহ'লে নিশ্চিত ৰূপত আপোনাৰ জীৱনটো সুন্দৰময় হোৱাত কোনো বাধা দিব নোৱাৰে। গতিকে বন্ধুসকল, যদিহে আপোনাৰ সোমবাৰে জন্মগ্ৰহণ কৰিছে, তেতিয়াহ'লে নিশ্চিত ৰূপত আপোনাৰ জীৱনটো সুন্দৰময় হোৱাৰ 100% চান্স থাকে। মাত্ৰ আপুনি একান্তপতীয়া হৈ নিজৰ জীৱনটো সুন্দৰময় কৰাৰ প্ৰচেষ্টা কৰিব লাগিব। আগবাঢ়ি যাবলৈ আপুনি নিশ্চিত ৰূপত কিছু কৰ্ম কৰিব লাগিব।
আশা ৰাখোঁ আপোনালোকক এই বিষয়টোৱে আপোনাক প্ৰেৰণা দিব, উৎসাহ দিব আৰু নিশ্চিত ৰূপত আপুনি সুন্দৰ দিশত আপোনাৰ জীৱনটোক লৈ যাবলৈ আপুনি আগবাঢ়ি চেষ্টা কৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।